And I never thought I would get a doctorate in my life because I was a dropout. From BSc, Bibura College, I was studying there. I didn't complete because my ambition was different, my dream was different. So I left my college. But still, I have a big connection with all the colleges, all the universities here. And many of my friends, they're working for the colleges, for the universities. Anyway, it's good to have a doctorate degree without a graduation. And Lou's also like that. He just told me. He even didn't go to college also. So I went to college to see what it is. But he left him, I think 10th, right? Actually, we have dream chasers. So we chase the dream, our ambition. And whatever I am now, that's because of the people like you. So thank you. Always rise, shine, and go ahead for a new future. Thank you very much. আৰু মোৰ সৰু বন্ধুৱে ইয়াত কৰে প্ৰফেচাৰ কৰে জিঅ'গ্ৰাফি সো মোক মাতিলে আজি মই আহিলোঁ এটা সুন্দৰ অনুষ্ঠান আৰু বহুত মানুহক লগ পালোঁ বেলেগ বেলেগ ষ্টেটৰ মানুহ আহিছে গোটেই ইণ্ডিয়াৰ পৰা মানুহ আহিছে সবকে লগ পালোঁ আৰু ধন্যবাদ জনাইছোঁ যে মোক অনাৰী ডক্টৰেট দিছে আৰু কাম কৰি যাম ভৱিষ্যতলৈ আৰু ভাল ভাল কাম কৰি যাম নতুন চিনেমাও আহি আছে মোৰ শিকাৰ আহি আছে 20 তাৰিখে 20 ছেপ্টেম্বৰ সকলো আহিব চাব সকলোকে আহ্বান জনাইছোঁ অসমীয়া চিনেমা চাব লাগে দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম সেইটো কথাটো মই প্ৰথম উলিয়াইছিলোঁ মিছন চেনেলত আৰু সেইটো এতিয়া ইণ্ডাষ্ট্ৰি আৰু অলপ ভাল হৈছে আৰু ভৱিষ্যতে যদি দৰকাৰ হয় ইয়াত আৰু শ্বুটিং কৰিম আমি চিনেমা কাম সকলোকে ধন্যবাদ জনাইছোঁ থেংক ইউ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ